নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ কেইটামান জবৰ ভেকেঞ্চি লৈ আহিছোঁ। গতিকে চাওকচোন ক'ত ওলাইছে ভেকেঞ্চিকেইটা আৰু কি এলিজিবিলিটি বিচাৰিছে। গতিকে এই যিকেইটা পোষ্ট ওলাইছে সেইকেইটা ওলাইছে দিল্লী পাব্লিক স্কুল, ONGC, নাজিৰা, লিগিৰপুখুৰী, আছাম। নাজিৰাত যিখন দিল্লী পাব্লিক স্কুল আছে ONGCৰ, তাত কেইটামান পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট এখন ওলাইছে আৰু আবেদন বিচাৰিছে। এই যিকেইটা পোষ্ট ওলাইছে সেইকেইটা সম্পূৰ্ণ কি হ'ব, কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। আপোনালোকৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল হয় তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰি দিব। ফাৰ্ষ্ট যিটো PGT ছ'চিয়লজি / PGT ছ'চিয়েল চায়েন্স, গতিকে ছ'চিয়লজি বা ছ'চিয়েল চায়েন্সৰ যিটো এটা পোষ্ট ওলাইছে, ফেকাল্টি পোষ্ট ওলাইছে, তাৰ কাৰণে MA বিচাৰিছে ছ'চিয়লজিত আৰু প্লাছ কি বিচাৰিছে 50% মাৰ্কছ BA আৰু MAতে থাকিব লাগিব। মিনিমাম 50% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। প্লাছ হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী, হিষ্ট্ৰী বা জিঅ'গ্ৰাফী এটা ছাবজেক্ট যিটো আপুনি কি থাকিব লাগিব, গ্ৰেজুৱেশ্যনত পঢ়া হ'ব লাগিব। BA কৰোঁতে আপোনালোকৰ হিষ্ট্ৰী বা জিঅ'গ্ৰাফী ছাবজেক্টটো থকা হ'ব লাগিব। বা এইটো নহ'লেও আপোনাৰ কি বিচাৰিছে, পষ্ট গ্ৰেজুৱেট ইন হিষ্ট্ৰী, হিষ্ট্ৰীত কি বিচাৰিছে, MA বিচাৰিছে, প্লাছ 50% মাৰ্কছ বিচাৰিছে। both BA আৰু MA দুইটাতে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। প্লাছ আকৌ ছ'চিয়লজিটো আপোনালোকে কি গ্ৰেজুৱেশ্যনত কি হ'ব লাগিব, পঢ়া হ'ব লাগিব। এনেকৈ ছ'চিয়লজিটো আপোনালোকে গ্ৰেজুৱেশ্যন কৰোঁতে কি কৰিব লাগিব, আপুনি এটা ছাবজেক্ট হিচাপে থাকিব লাগিব গ্ৰেজুৱেশ্যনৰ টাইমত। প্লাছ BEdটো লাগিব কৈছে N or CTET কোৱালিফাইড। BEdটো থাকিব লাগিব আৰু কি ক'ব লাগিব, CTET কোৱালিফাই হ'ব লাগিব আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে ছ'চিয়লজিত। গতিকে CBSE এফিলেটেড স্কুলত আপোনালোকে কি কৰিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে কি কৰিব কৈছে, এপ্লাই কৰিব পাৰিব। এইটো এটা পোষ্ট ওলাইছে। ছেকেণ্ড যিটো পোষ্ট ওলাইছে সেইটো হৈছে PRT এটা পোষ্ট ওলাইছে। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, গ্ৰেজুৱেশ্যন বিচাৰিছে, BA BSc যিকোনো থাকিলে হ'ব। প্লাছ কি should be able to teach all subject including Hindi up to class 3, গতিকে ক্লাছ 3 লৈকে হিন্দী ইনক্লুড কৰি পিনে গোটেইকেইটা ছাবজেক্ট পঢ়াব পৰা আপোনালোকৰ কি এবিলিটি থাকিব লাগিব কৈছে। যিটো আপোনালোকে ডিজাৰ্ভেবল যিটো বিচাৰিছে সেইটো হৈছে DLED কৰা হ'ব লাগিব, নহ'লে DED BEd বা CTET কি হ'ব, কোৱালিফাই হ'ব লাগিব। আৰু 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। CBSE এফিলেটেড স্কুল এখনত আপোনালোকে এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে এইটো কাৰণে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। নেক্সট 3 নম্বৰ যিটো দিছে সেইটো লেবৰেটৰী এটেণ্ডেণ্ট দিছে, তাৰো এটা পোষ্ট ওলাইছে। ইয়াৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে কি হায়াৰ ছেকেণ্ডেৰী +2 আপুনি কৰা হ'ব লাগিব। আৰু কি থাকিব লাগিব কৈছে, PCB কম্বিনেশ্যন হিচাপে থাকিব লাগিব। PCB ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি আপোনালোকৰ ক্লাছ 12ত আপোনাৰ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। প্লাছ এইটো ৰেগুলাৰ মোডত আপোনালোকে কি কৰিব লাগিব, কৰ্চটো কৰা হ'ব লাগিব। ৰেগুলাৰ মোডত আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। আৰু মাষ্ট হেভ বেছিক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি নলেজ এণ্ড স্কিলছ টু হেণ্ডেল কম্পিউটাৰ ৰিলেটেড টাস্ক। কম্পিউটাৰৰ নলেজ বিচাৰিছে আৰু ইংলিছত কমিউনিকেশ্যন কৰিব পৰাৰ এবিলিটি থাকিব লাগিব বুলি কৈছে। তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব, ইয়াত কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। গতিকে যিটো ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, নিড টু এপ্লাই অনলাইন উইদিন 7 days ফ্ৰ দ্য লিংক। এই লিংকটোৰ সহায়ত যিটো দিয়া আছে সেইটো আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। গতিকে মই যিটো এপ্লিকেশ্যন লিংক হয় এইটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তাৰপিছত কি কৈছে, আপোনালোকে এপ্লাই কৰাৰ পিছত যিটো শ্বৰ্ট লিষ্ট হ'ব, শ্বৰ্ট লিষ্ট হোৱাৰ পিছত আপোনালোকে ৰিটেন টেষ্টৰ কাৰণে আপোনালোক মতা হ'ব। প্লাছ ছেকেণ্ড আপোনালোকক কি কৰিব, এটা ইণ্টাৰভিউৰ কাৰণে আপোনালোকে ইণ্টাৰভিউত বহিব লাগিব, তাৰ পৰা আপোনালোকৰ কি হ'ব, চিলেকশ্যন হ'ব। গতিকে সেই 3টা পোষ্ট ওলাইছে, গতিকে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল হয়, এপ্লাই কৰি দিব।